ये जो कुर्सी है ये हमेशा के लिए नहीं है, सोचना चाहिए। ये तो आज आपका है, कल किसी का होगा, परसों और किसी का होगा। ये हमेशा के लिए आपके साथ नहीं चिपका नहीं रहेगा। 2022 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰা সেবাই হাই মাদ্ৰাছা বুলি কোনো পৰীক্ষা আৰু নাপায়। হেমন্ত বিশ্বৰ দুশ্মনী হ'ল এৰাবিক শব্দ। আৰবত গৈ বিৰিয়ানী খোৱা হেমন্তৰ ভাল লাগে, কিন্তু আৰবী লেংগুৱেজ, আৰবী লিটাৰেচাৰ, আৰবী শব্দ এই কথা বাৰ্তাবিলাক লৈ তেখেতে পলিটিক্স কৰিব বিচাৰিছে, লেতেৰা পলিটিক্স কৰিব বিচাৰিছে। এইটো বিল আনিলে সকলোতকৈ আগত মই বিলটো ছিঙিম। সোণোৱাল ডাঙৰীয়াৰ শাসনত অসমত সবকা সাথ সবকা বিকাশ বুলি তেখেতসকলে চিঞৰি থাকে, আৰু ইয়াতে মাদ্ৰাছা বন্ধ কৰাৰ কাৰণে তেখেতসকলে সন্মুখত ইলেকশ্যন এই পৰিকল্পনা হাতত তেখেতসকলে লৈছে। হেমন্ত বিশ্ব সোণোৱাল ডাঙৰীয়াক ডুবাবলৈ এইবিলাক কৰি আছে। যিহেতু হেমন্ত বিশ্ব ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, বিজেপি তেখেতে ছিগনেল দিয়া নাই, তেখেতক গ্ৰীণ ছিগনেল নোপোৱাৰ কাৰণে এনেকুৱা কিছুমান কাম কৰিব যে সনম মে তো ডুবাহু তুজে বিল্লে ডুবেংগে। সংস্কৃত টুলখিনি আপুনি ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ আণ্ডাৰত চলাব। এই পি ছিনিয়ৰ আৰবী কলেজ টাইটেল মাদ্ৰাছা যিসকল আছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰবিক ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আপুনি কিয় চলাব নোৱাৰে? স্কুল মাদ্ৰাছা চলি আছে, এইবিলাক আপুনি পঞ্চায়তে বন্ধ কৰিব গৈ আছে। কাৰ পৰা আপুনি পৰামৰ্শ লৈছে? কাৰ বিৰোধিতা কৰিছিল আগত? চকীৰ লালচত, মহব্বতত, প্যাৰত তেখেতসকলে অসমীয়া জনতাকো নিৰ্লজ্জভাৱে নাগপুৰৰ সন্মুখত আত্মসমৰ্পণ কৰি অসমীয়া জনতাৰ লগত বিশ্বাসঘাতকতা কৰিলে। নমস্কাৰ, মোৰ লগত আছে জনীয়া সমষ্টিৰ AIDFৰ বিধায়ক ৰফিকুল ইছলাম ডাঙৰীয়া। প্ৰথমতে আপোনাক টাইমেটলৈ স্বাগতম জনাইছোঁ। কালি হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কৈছে যে 2022 আৰু হাই মাদ্ৰাজা নাথাকিব, হাই মাদ্ৰাজাৰ পৰিৱৰ্তে হাই মাদ্ৰাজাসমূহ হাইস্কুল কৰা হ'ব। আপুনি কি ক'ব বিচাৰিব? হয়, যোৱাকালি কেবিনেটত তেখেতসকলে কিছুমান সিদ্ধান্ত লৈছে, তাৰ ভিতৰত মাদ্ৰাছাৰ বন্ধ কৰাৰ সিদ্ধান্ত আছে। আৰু তেখেতৰ মই মিডিয়াৰ যোগেদি চাইছোঁ আধৰুৱা ইনফৰমেশ্যন তেখেতে জনগণক দিছে। কিন্তু ইণ্টেনশ্যনটো হ'ল তেখেতসকলে অকল হাই মাদ্ৰাছা নহয়, আপোনালোকে জানে ছিনিয়ৰ মাদ্ৰাছা, টাইটেল মাদ্ৰাছা, আৰবিক কলেজ, পি ছিনিয়ৰ এই মাদ্ৰাছাবিলাকো সোমাই আছে তাতে। তেখেতসকলে এইটো বিল আনিব বুলি কৈছে। ইতিমধ্যে যিটো যোৱাকালি কেবিনেটত সিদ্ধান্ত লৈছে, একটো হাই মাদ্ৰাছা, এইটো হাইস্কুলে, মাত্ৰ 50 মাৰ্কৰ এটা এৰাবিক লেংগুৱেজ লিটাৰেচাৰ আৰু 50 মাৰ্কছৰ ফিকা আকাইদ বুলি এটা ছাবজেক্ট থাকে। 50-50 100 মাৰ্কছৰ এনেকুৱা থাকে। সেইখিনি তেখেতে শেষ কৰিব, ডিলিট কৰিব বুলি কৈছে। কিন্তু মই ভাবোঁ তাতেতো মৰেল টিচিং দিয়া হয়, একো প্ৰয়োজন নাছিলে এইখিনি শেষ কৰাৰ। কিন্তু হাই মাদ্ৰাছা মিনছ এৰাবিক শব্দ, এইটো স্কুল। হেমন্ত বিশ্বৰ দুশ্মনী হ'ল এৰাবিক শব্দ। আৰবত গৈ বিৰিয়ানী খোৱা হেমন্তৰ ভাল লাগে, ডুবাইত গৈ হোটেলত থাকি ঘূৰি ফুৰা হেমন্ত বিশ্ব বা বিজেপি চৰকাৰ তেখেতসকলৰ মন্ত্ৰী যাই থাকে, খুব ভাল লাগে। গাল্ফ কাণ্ট্ৰি, আৰৱ কাণ্ট্ৰিবিলাকৰ পৰা গৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এৱাৰ্ড লৈ, পুৰস্কাৰ লয়, সেইটো খুব ভাল লাগে। আৰবৰ লগত গৈ হলি গলি কৰি আছে, খুব এখেতসকলৰ ভাল লাগে, তাতে গৈ থাকে। কিন্তু আৰবী লেংগুৱেজ, আৰবী লিটাৰেচাৰ, আৰবী শব্দ এই কথা বাৰ্তাবিলাক লৈ তেখেতে পলিটিক্স কৰিব বিচাৰিছে, লেতেৰা পলিটিক্স কৰিব বিচাৰিছে। আমাৰ সহজ সৰল মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে। আনফালে আৰৱ কাণ্ট্ৰিবিলাকৰ লগত ইণ্ডিয়া গভৰ্ণমেণ্টে সুসম্পৰ্ক ৰাখিছে, বিজনেছ সম্পৰ্ক আছে, চবখিনি আছে, ঠিকেই আছে। এতিয়া আৰব মাদ্ৰাছা শব্দলৈ তেখেতৰ এলাৰ্জি। দ্বিতীয়তে আপোনাৰ পি ছিনিয়ৰ আৰবী কলেজ এইবিলাক তেখেতে স্কুললৈকে কনভাৰ্ট কৰিব বুলি কৈছে। হাইস্কুল, হাই মাদ্ৰাছালৈকে কনভাৰ্ট কৰিব। হাইস্কুল, হাই মাদ্ৰাছা অলৰেডি, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল ইতিমধ্যে আছে। আৰু ক'ৰবাত প্ৰয়োজন হ'লে এইটো চৰকাৰী গাইডলাইন হিচাপে তাত স্কুল পাতিব লাগিব, তাতে আপুনি পাতক। কিন্তু অলৰেডি যি মাদ্ৰাছাসমূহ চলি আছে অসমত, স্বাধীনতাৰ আগৰ পৰা চলি আছে, আপোনালোকে জানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা এই ছিষ্টেমটো চলি আছে। আৰু অকল অসমত চলা নাই, এই মাদ্ৰাছা ৱেষ্ট বেংগলতো মাদ্ৰাছা আছে, ইউপিতো মাদ্ৰাছা ঠিক ষ্টাইলত মাদ্ৰাছা চলি আছে, গভৰ্ণমেণ্ট মাদ্ৰাছা। আপোনাৰ বিহাৰত গভৰ্ণমেণ্ট মাদ্ৰাছা চলি আছে, মধ্যপ্ৰদেশত গভৰ্ণমেণ্ট মাদ্ৰাছা চলি আছে, কেৰালত গভৰ্ণমেণ্ট মাদ্ৰাছা চলি আছে, তেলেংগানা, হায়দৰাবাদত গভৰ্ণমেণ্ট মাদ্ৰাছা চলি আছে। ভাৰতবৰ্ষত বহুকেইখন ৰাজ্যত এই ছিষ্টেম চলি আছে। আৰু আপোনালোকে আচৰিত হ'ব, যোগী আদিত্যনাথ ইউপিৰ মুখ্যমন্ত্ৰী, তেখেতৰ ৰাজ্যত মাদ্ৰাছা মডাৰ্ণাইজেশ্যনৰ কাৰণে বহু শ কোটি টকা তাতে ধাৰ্য কৰিছে যোৱা বাজেটত। আৰু সোণোৱাল ডাঙৰীয়াৰ শাসনত অসমত সবকা সাথ সবকা বিকাশ বুলি তেখেতসকলে চিঞৰি থাকে, আৰু ইয়াতে মাদ্ৰাছা বন্ধ কৰাৰ কাৰণে তেখেতসকলে সন্মুখত ইলেকশ্যন এই পৰিকল্পনা হাতত তেখেতসকলে লৈছে, পানী ঘোলা কৰিব বিচাৰিছে। মই ভাবোঁ এইটো এটা ষড়যন্ত্ৰ, এটা জনগোষ্ঠীক তেখেতসকলে টাৰ্গেট কৰিছে। অসমৰ ছেকুলাৰিজমৰ দোহাই দি আপোনাৰ গণতন্ত্ৰক এখেতসকলে হত্যা কৰি আছে। অকল মই মাদ্ৰাছাৰ কথা নকওঁ, সংস্কৃত টুলো তেখেতসকলে কৈছে বন্ধ কৰিব। কিয় বন্ধ কৰিব? আপুনি সংস্কৃত টুল চলিব দিব লাগিব। হয়, কৈছে সংস্কৃত টুলখিনি ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ আণ্ডাৰত চলাব।
ঠিকে আছে সংস্কৃত টুলখিনি আপুনি ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ আণ্ডাৰত চলাব এই ছিনিয়ৰ আৰবী কলেজ টাইটেল মাদ্ৰাছা যিসকল আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰবিক ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আপুনি কিয় চলাব নোৱাৰে এই অনুষ্ঠানখিনিও আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰবিক ডিপাৰ্টমেণ্টৰ আণ্ডাৰত চলাব পাৰে যেনেকুৱা ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ আণ্ডাৰত সংস্কৃত টুলখিনি চলিব ছিনিয়ৰ মাদ্ৰাছাখিনি আপুনি চলক হয় আপুনি মডাৰ্ণাইজ কৰক আৰু আপুনি মাদ্ৰাছাৰ কোৰ্ছ কাৰিকুলাম যিখিনি আছে যেনেকুৱা আছে চালি জাৰি চাই যদি আৰু আপোনাৰ আপডেট কৰিব লাগে কৰক মডাৰ্ণাইজ কৰিব লাগে কৰক কম্পিউটাৰ এডুকেশ্যন অলৰেডি আছে আপোনাৰ কিন্তু আপুনি শিক্ষক দিব পৰা নাই কম্পিউটাৰ শিক্ষক আপুনি দি তাতে এডুকেশ্যন দিয়ক অসমৰ মাদ্ৰাছাবিলাকৰ ছিনিয়ৰ টাইটেল মাদ্ৰাছা যিখিনি চৰকাৰী মাদ্ৰাছা তাতে অলৰেডি ক্লাছ 10লৈকে সেৱা কোৰ্ছৰ অসম চৰকাৰৰ আণ্ডাৰত চলি আছে তাতে আপোনাৰ মেথ ছায়েন্স ইংলিছ এছামিজ এই গোটেইকেইটা ছাবজেক্ট তাতে আছে ইকুইভেলেণ্ট টু মেট্ৰিক এই ষ্টুডেণ্টবিলাকে পায় আপুনি আৰু ভালকৈ দিয়ক সেৱাৰ আণ্ডাৰৰ এই কিতাপখিনি আছে আপুনি 11-12 তাতে দিয়ক আপোনাৰ যদি প্ৰয়োজন আছে এতিয়া অলৰেডি আৰ্টছৰ কিতাপ পঢ়া হয় ছায়েন্স আছে ঠিক আছে আপুনি 11-12 হায়াৰ ছেকেণ্ডাৰীৰ ছায়েন্স আপুনি ইণ্ট্ৰডিউচ কৰক আপুনি কমাৰ্চ ইণ্ট্ৰডিউচ তাতে কৰক আৰ্টছটো আছে কম্পিউটাৰ এডুকেশ্যন দিয়ক মডাৰ্ণাইজ কৰাত আমি বাধা কৰা নাই আপুনি যিমান মডাৰ্ণাইজ কৰিব লাগে আপুনি কৰক কোনো আপত্তি নাই কিন্তু এই ছিষ্টেমটো বন্ধ কৰা যিটো স্বাধীনতাৰ আগৰ পৰা চলি আছে আপোনালোকৰ আণ্ডাৰতো চলি আছে ডেফিচিট ছিষ্টেমত স্বাধীনতাৰ পিছৰ পৰা চলি আছে আপোনালোকৰ এই হেমন্ত বিশ্ব ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ মন্ত্ৰী আছিল তেতিয়া এইবিলাক প্ৰভিন্সিয়েলাইজড হৈছে আপুনি আজি বিজেপিৰ মন্ত্ৰী 5 বছৰৰ পৰা মাদ্ৰাছাখিনি স্মুথলি ভালে চলি আছে হঠাৎ মাদ্ৰাছা কি অপৰাধ কৰিলে হঠাৎ মাদ্ৰাছাত কি শিক্ষা হ'ল সংস্কৃত টুলত কি বেয়া শিক্ষা হ'ল যে আপুনি বন্ধ কৰিব লাগে মই ভাবোঁ এই সংস্কৃত টুল আৰু এই মাদ্ৰাছা এই অনুষ্ঠানবিলাকত জেনেৰেল এডুকেশ্যনৰ লগে লগে মৰেল টিচিং দিয়া হয় কিছু ৰিলিজিয়াছ টিচিং ইয়াতে আছে য'ত আপোনাৰ ভাগৱত গীতাৰ কোনো পৰ্চন যদি পঢ়াই আছে ভাল কথা ভাগৱত গীতাই নিশ্চয় মানুহক মৰেল টিচিং দিয়ে ভালৰ ফালে মানুহক আহ্বান কৰে কোৰাণ বা প্ৰফেট মহম্মদৰ আপোনাৰ ট্ৰেডিশ্যন যদি অলপ ক'ৰবাত শিক্ষা দিয়া হৈ আছে এইবিলাক মানুহক মানুহ হোৱা শিকায় মৰেল টিচিং দিয়ে আজি যি বিশৃংখলা দেশত সমাজত হৈছে মই ভাবোঁ ইয়াতে জেনেৰেল টিচিঙৰ লগে লগে মৰেল টিচিং বহুত দৰকাৰ আমাৰ গতিকে এই অনুষ্ঠানবিলাক বন্ধ কৰাৰ কোনো প্ৰয়োজন নাছিল তেখেতে জাষ্ট সন্মুখত ইলেকশ্যন কেন্দ্ৰিক এই ধান্দাবিলাক কৰি পলাৰাইজ কৰিব বিচাৰিছে এটা জনগোষ্ঠীক একফালে কৰিব বিচাৰিছে বাকী জনগোষ্ঠীক বেলেগ ফালে কৰিব বিচাৰিছে মই ভাবোঁ তেখেতে ছাকচেছ নহয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই মাদ্ৰাছা এডুকেশ্যন চলি আছে এৰাবিক লেংগুৱেজ এণ্ড লিটাৰেচাৰ সংস্কৃত লেংগুৱেজ এণ্ড লিটাৰেচাৰ শিক্ষা চলিব লাগে এটা লেংগুৱেজ কিমান ৰিচ লেংগুৱেজ এটা সংস্কৃত আমাৰ ৰিচ লেংগুৱেজ আমি গৌৰৱ কৰোঁ সংস্কৃত টুলবিলাকৰ অৱস্থা বৰ বেয়া চৰকাৰৰ গুৰুত্ব নাই আৰু গুৰুত্ব দি সংস্কৃত টুলবিলাক ভাল কৰি লেংগুৱেজ এণ্ড লিটাৰেচাৰৰ ওপৰত ভাল শিক্ষা দি সংস্কৃতৰ ওপৰত এক্সপাৰ্ট বহুত স্কলাৰ আমাৰ ওলাব লাগিছিল কিন্তু চৰকাৰৰ গুৰুত্ব নাই আপোনালোকে দিয়ক এৰাবিক লেংগুৱেজ আৰু লিটাৰেচাৰ গাৰ্লছ কাণ্ট্ৰিত লাখ অসমীয়া আৰু ভাৰতীয় গৈ বহুত হেণ্ডচাম চেলাৰী চাকৰি কৰি আছে আপুনি ইয়াতে চাকৰি দিব পৰা নাই কাম দিব পৰা নাই প্ৰত্যেক মাহত লাখ মানুহে নিজৰ চাকৰি হেৰাইছে নিবনুৱা হ'ব গৈ আছে 2 কোটি চাকৰি দিম বুলি ভাৰতবৰ্ষত মোদীয়ে প্ৰতিশ্ৰুতি দিছিল ব্যৰ্থ হৈছে অসমত আপোনালোকে 25 লাখ চাকৰি দিম বুলি কৈছিল 2 লাখ চাকৰি আপোনালোকে দিব পৰা নাই গতিকে ইয়াতে যদি এটা লেংগুৱেজ আৰু লিটাৰেচাৰ ফ্ৰেঞ্চ লেংগুৱেজ ৰাছিয়ান লেংগুৱেজ জাৰ্মান লেংগুৱেজ ইংলিছ লেংগুৱেজ এৰাবিক লেংগুৱেজ এণ্ড লিটাৰেচাৰ এইবিলাকৰ শিক্ষা দি এক্সপাৰ্ট হোৱাৰ পিছত কোনোবা যদি ইউকেত গৈ কোনোবা ইউএছএত গৈ কোনোবা গাল্ফ কাণ্ট্ৰিত আৰৱ ডুবাই আবুজাবি শাৰজাত গৈ হেণ্ডচাম চেলাৰীত যদি চাকৰি কৰি আছে জব কৰি আছে আপোনাৰ মূৰৰ বিষ হ'ব নালাগে নহয় এই চৰকাৰে প্ৰমোট কৰিব লাগিছিল কিন্তু আজি লাখ আমাৰ মই কৈছোঁ ইতিমধ্যে গৈ অসমৰো হাজাৰ যুৱতী আছে চাকৰি কৰি আছে দুবাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজ্যত য'ত আৰবিক লেংগুৱেজ লিটাৰেচাৰ হ'লে তেখেতসকলৰ বহুত হেল্প হয় আৰু যদি এই লেংগুৱেজ আৰু লিটাৰেচাৰৰ ভাল শিক্ষা দিব পৰা যায় যিটো মাদ্ৰাছা এডুকেশ্যনত আছে যদি চৰকাৰে এই সময়ত ল'ব লাগিছিল যে এই আৰবিক লেংগুৱেজ এণ্ড লিটাৰেচাৰ সংস্কৃত লেংগুৱেজ এণ্ড লিটাৰেচাৰৰ ওপৰত আৰু জোৰ দি ভাল স্কলাৰ বনাই তেখেতসকলক বাহিৰত পঠাই সুবিধাৰ ব্যৱস্থা কৰিব লাগিছিল সেই নকৰি এই সময়ত মাদ্ৰাছা বন্ধ কৰি ধৰ্মীয় মেৰুকৰণ কৰাৰ যিটো চেষ্টা কৰিছে ব্যৰ্থ চেষ্টা মই গৰিহণা দিছোঁ যোৱাকালি কেবিনেটত যি সিদ্ধান্ত লৈছে উদ্ৰ কৰিব লাগে তেখেতসকলে কেবিনেটৰ সিদ্ধান্ত তেখেতসকলে ল'ব পাৰে চৰকাৰৰ কেবিনেটে এই সিদ্ধান্ত ল'ব পাৰে কিন্তু ইমান ডাঙৰ এটা সিদ্ধান্ত ল'ব গৈ আছে 70 বছৰৰ পৰা চলি থকা এটা ছিষ্টেম এই চৰকাৰ আণ্ডাৰত চলি থকা এটা ছিষ্টেম স্কুল মাদ্ৰাছা চলি আছে এইবিলাক আপুনি পঞ্চায়তে বন্ধ কৰিব গৈ আছে কাৰ পৰা আপুনি পৰামৰ্শ লৈছে কাৰ লগত আপুনি পৰামৰ্শ কৰিছে ইমান আত্মঘাতী সিদ্ধান্ত ল'ব নালাগে গণতন্ত্ৰক হত্যা কৰিব নালাগে যোগী আদিত্যনাথে যিটো কৰা নাই হেমন্ত বিশ্ব ডাঙৰীয়া আপুনি তেনেকুৱা ৰিস্ক ল'ব নালাগে মই ভাবোঁ এইটো ভাল কথা নহ'ব সোণোৱাল ডাঙৰীয়াকো মই কৈছোঁ ভাল নহ'ব ৰেজুলেশ্যন লৈছে উদ্ৰ কৰাৰ সময় আছে সন্মুখত বিধানসভা আছে 28, 29, 30 তাৰিখ আপোনালোকে যাতে মই আহ্বান জনাইছোঁ এই বিলটো যাতে বিধানসভাত নকৰে কৰি জবৰদস্তি আপোনালোকে পাছ কৰাব পাৰিব
কিন্তু আমি ইয়াৰ জোৰদাৰ বিৰোধিতা কৰিম আপোনালোকে এই জনগণৰ লগত যাতে এই খেলটো নকৰে মই এইটোক আহ্বান জনাইছোঁ সোণোৱাল ডাঙৰীয়াক কৈছোঁ আপোনাক হেমন্ত বিশ্ব ডাঙৰীয়া ডুবাবৰ কাৰণে এইবিলাক ষড়যন্ত্ৰ কৰি আছে নোৱাৰে কাক ডুবাবৰ কাৰণে কৰি আছে সোণোৱাল ডাঙৰীয়াক ডুবাবলৈ কৰি আছে কোৰ্ট কাছাৰীত গ'লে এইবিলাক নাথাকে এখেতসকলে যিটো আপোনাৰ সিদ্ধান্ত লৈছে কেবিনেটে সিদ্ধান্ত লৈছে আকৌ বিধানসভাত হয়তো এইটো আনিব এইটো বেলেগ বেলেগ ষ্টেটত চলি আছে কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত চলি আছে যোগীৰ নেতৃত্ব চলি আছে অসমতো এই কৰিব নোৱাৰে বাতিল হ'ব হেমন্ত বিশ্ব সোণোৱাল ডাঙৰীয়াক ডুবাবলৈ এইবিলাক কৰি আছে আজি BTADত দুটা গ্ৰুপ কৰি দিলে BTADৰ 12জনতো আজি বিজেপিৰ লগত সোণোৱালৰ লগত আছিল BTADত দুটা গ্ৰুপ কৰি 12জন হাগ্ৰামাক আউট কৰি দিলে গতিকে সোণোৱালৰ পকেটৰ পৰা 12টা খহিল নে নাই গতিকে আৰু কিছুমান কাম কৰিব যিহেতু হেমন্ত বিশ্ব ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বিজেপি তেখেতে ছিগনেল দিয়া নাই তেখেতক গ্ৰীণ ছিগনেল নোপোৱাৰ কাৰণে এনেকুৱা কিছুমান কাম কৰিব যে সনম মে তো ডুবা হো তুজে বিল্লে ডুবেংগে এইটো ফৰ্মুলাত হেমন্ত বিশ্বই কাম কৰি আছে মই সোণোৱাল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আপুনি অলপ মানে চিন্তাশীল ব্যক্তি কম কথা কয় কিন্তু এনেকুৱা ভুল সিদ্ধান্তত ভুল জালত ট্ৰেপত আপুনি নপৰিব কেবিনেটৰ এই সিদ্ধান্তটো আপোনালোকে উদ্ৰ কৰক অহা বিধানসভাত যাতে এইটো সিদ্ধান্ত নাহে যদিহে মাদ্ৰাজা বন্ধ কৰি দিয়া যায় গতিকে তেওঁতো কৈছে যে কেবিনেটত সেইখন আনিব 2021ত হাই মাদ্ৰাজাৰ পৰীক্ষাৰ অন্তিমটো পৰীক্ষা হ'ব যদি বন্ধ কৰি দিয়া যায় অসুবিধা ক'ত হ'ব চাওক হাই মাদ্ৰাছা এইটোতো জাষ্ট মই কৈছোঁ হাই মাদ্ৰাছা মানে হাইস্কুল অসমৰ জনতাক মই এইটো মানে ক্লিয়াৰ কৰিছোঁ হাই মাদ্ৰাছা মানে হাইস্কুল অল ছাবজেক্টছ মানে যেনেকুৱা হাইস্কুলত আছে একেই ছাবজেক্ট মাত্ৰ 50 মাৰ্কছৰ হৈছে 50 মাৰ্কছৰ মানে ফেকা নাকাইদৰ এটা ছাবজেক্ট আছে এই ছাবজেক্টটো ডিলিট কৰি হাই মাদ্ৰাছা বুলি আছে হাই স্কুল কৰিব এই কামটো তেখেতে কৰিব গৈ এটা পুৰণা এটা ছিষ্টেম তেখেতে আঘাত কৰিব বিচাৰিছে এটা এছাম মানুহৰ চেণ্টিমেণ্টত আঘাত কৰিব বিচাৰিছে এই ব্যৰ্থ এটা চেষ্টা তেখেতে কৰি আছে আৰু এই বোৰ্ডটো বাতিল কৰি হাইস্কুল কৰিব কিন্তু ইয়াতকৈ ডাঙৰ ষড়যন্ত্ৰ আচল তেখেতৰ ষড়যন্ত্ৰটো হ'ল প্ৰি ছিনিয়ৰ মাদ্ৰাছা ছিনিয়ৰ মাদ্ৰাছাছ এৰাবিক কলেজ এণ্ড টাইটেল মাদ্ৰাছা যিবিলাক আছে অসমত প্ৰায় 5 শতাধিক আছে ইয়াতকৈ বেছি আছে এই প্ৰায় 8-10 হাজাৰ এমপ্লয়িজ আছে এইবিলাকত এই ছিষ্টেমটো একেবাৰে কলাপছ কৰি দিব শেষ কৰি দিব চিৰদিনৰ কাৰণে বন্ধ কৰিব তেখেতে যাৰ এই যে সংস্কৃত টুল আৰু মাদ্ৰাছা এইটো বুলিলে হাই মাদ্ৰাছা নহয় হাই মাদ্ৰাছাটো নৰ্মেল এইটো এটা কৰিব কিন্তু আচলটো প্ৰি ছিনিয়ৰ টাইটেল মাদ্ৰাছা এৰাবিক কলেজ এইটো হ'ল হেমন্ত বিশ্বৰ টাৰ্গেট আৰু সেই বস্তুটো সেই ছিষ্টেমটো বেলেগ ৰাজ্যতো চলি আছে অসমতো চলি থাকিব দিব লাগে এইটো বন্ধ কৰিব নালাগে এইটো আমাৰ ডিমাণ্ড যদিহে বন্ধ কৰি দিয়ে তেতিয়া আপোনালোকে কি কৰিব বিকল্প কি আছে আপোনালোকৰ হাতত তেখেতসকলৰ সংখ্যা আছে হিটলাৰী পদ্ধতিত তেখেতসকলে সিদ্ধান্ত এটা ল'ব পাৰে আমি ইয়াৰ বিৰোধিতা কৰিম জোৰদাৰভাৱে বিৰোধিতা কৰিম এইটো বিল আনিলে সকলোতকৈ আগত মই বিলটো ছিঙিম এটা গণতন্ত্ৰৰ দোহাই দি তেখেতসকলে এটা মানে গণতন্ত্ৰক হত্যা কৰি আছে বেলেগ ৰাজ্যত চলিব পাৰি আছে ইয়াতে কিয় চলিব নোৱাৰিব মানে সেইখন বিধেয়ক আহিলে আপুনি সেইখন বিধেয়কখন যদি আনে তেতিয়া আপুনি ফালি পেলাব নিশ্চিতভাৱে ফালিম মিনছ এইটো হ'ল এইটো মই নামানো এইটো মই একচেপ্ট নকৰোঁ ইয়াৰ মই বিৰোধিতা কৰিম জোৰদাৰভাৱে মই বিৰোধিতা কৰিম বিং এ MLA এজন বিধায়ক হিচাপে মই ইয়াৰ বিৰোধিতা কৰিম আৰু জোৰদাৰভাৱে ইয়াৰ বিৰোধিতা কৰিম মোৰ বিৰোধিতাত তেখেতসকলৰ কি আহে যায় তেখেতসকলৰ সংখ্যা আছে গাৰ জোৰ আছে হিটলাৰী পদ্ধতিত তেখেতসকলে বহু কাম কৰি আছে তেখেতসকলে পাছ কৰিলে আপোনালোকে দেখিছে অসমৰ জনতাই বিচৰা নাই আমি বিচৰা নাই আমি জোৰদাৰ বিৰোধিতা কৰিছোঁ বাংলাদেশীৰ বোজা কোনে বিচাৰে যে আকৌ আমি বাংলাদেশীৰ বোজা আমি মূৰত পাতি ল'ম আমি বিচৰা নাই ইয়াৰ পিছতো তেখেতসকলে জাপি দিছে আনিছে দিল্লীয়ে পাছ কৰি আমি নামানো আজিও মানা নাই কালিও নামানো ঠিক আমি নামানিলে হিটলাৰী পদ্ধতিত কৰিব কিন্তু হিটলাৰৰ এটা সময়ত গৈ পতন হৈছে হিটলাৰে বহুত সিদ্ধান্ত লৈছে হিটলাৰী কৰিছে বহুত মাৰিছে কাটিছে কিন্তু এটা সময়ত গৈ নিজেও মৰিছে শেষ হৈছে গতিকে তেখেতসকলক মই কওঁ যে ইয়ে जो कुर्सी है ये हमेशा के लिए नहीं है सोचना चाहिए ये तो आज आपका है कल किसी का होगा परसों और किसी का होगा ये हमेशा के लिए आपके साथ नहीं चिपका नहीं रहेगा ये परमानेंट आपका वो नहीं है গতিকে তেখেতসকলে এনেকুৱা এটা সিদ্ধান্ত হিটলাৰী সিদ্ধান্ত যাতে নলয় শপত খাইছে সংবিধানৰ শপত খাই তেখেতসকলে চকীত বহিছে সাংবিধানিক চকীত বহিছে সংবিধানৰ প্ৰিএম্বলটো খুব ভালদৰে ষ্টাডি কৰি ডিপলি ষ্টাডি কৰি সংবিধানৰ প্ৰিএম্বলটো সংবিধানটো ভালদৰে ষ্টাডি কৰি আৰু মুখত যিটো কথা কয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই কথাটো সন্মুখত ৰাখি তেখেতসকলে যাতে সিদ্ধান্ত লয় হিমন্ত বিশ্ব শৰ্মা মানে মুছলমান বিৰোধী বুলি ভাবে নেকি আপুনি কাৰণ তেওঁ যিবিলাক কথা কয় প্ৰায়বিলাক তেনেকুৱা ধৰণতে কয় নাই তেখেত অসমীয়া বিৰোধী তেখেত মানৱ বিৰোধী মই মুছলিম বিৰোধী বুলি নক'ম অসমীয়া বিৰোধী মানে আনি অসমীয়াৰ ওপৰত জাপি দিছে এনেকুৱা এটা আইন পাছ কৰিছে হেমন্ত বিশ্ব ডাঙৰীয়া সোণোৱাল ডাঙৰীয়া তেখেতসকলে তেখেতসকলে কাৰ বিৰোধিতা কৰিছিল আগত কিন্তু এতিয়া চকীৰ খাতিৰত সেই চকীৰ লালচত মহব্বতত প্যাৰত তেখেতসকলে অসমীয়া জনতাৰ সন্মুখত তেখেতসকলে নিৰ্লজ্জভাৱে তেখেতে নাগপুৰৰ সন্মুখত আত্মসমৰ্পণ কৰি অসমীয়া জনতাৰ লগত বিশ্বাসঘাতকতা কৰিলে গতিকে তেখেতসকলে অসমীয়া বিৰোধী তেখেতসকলে মানৱতা বিৰোধী
হা মানুহ এতিয়া ৰিলিজিয়াছ এডুকেশ্যন সংস্কৃত টুল আৰু মাদ্ৰাছাবিলাকত ৰিলিজিয়াছ মৰেল টিচিং হ'ব লেংগুৱেজ এণ্ড লিটাৰেচাৰ শিক্ষা হ'ব তাৰ বিৰুদ্ধেও গৈ আছে গতিকে কি ক'ব আপুনি তেখেতক